বিচাব লাগিব কাটি কাটি মানে বেচিব লাগিব কথা এইটোৱে লৰাই দিব ইফালে আৰু ইফালে খাই লওক আমি বিচাৰি থকা বগি ফেন বহুতৰ বাবে নষ্টালজিয়া আমি সৰুতে খাইছিলোঁ অষ্টম নৱম মান শ্ৰেণীত যেতিয়া গাঁৱত সকলোৱে কুঁহিয়াৰ খেতি কৰিছিল সকলোৱে নহয় কিছু লোকে যেতিয়া কুঁহিয়াৰ খেতি কৰিছিল তাৰ পাছত বহু বছৰ নাইকিয়া হৈ গ'ল কুঁহিয়াৰ খেতি আৰু খাবলৈ নোপোৱা হ'লোঁ আৰু বিশেষ আকৰ্ষণ আছিল মোৰ বাবে এক মানে বগি ফেন আৰু লগতে কুঁহিয়াৰ খেতিৰ বিষয়ে জনাটো গৰম হৈ আছে কিন্তু গৰমে গৰমে খোৱাৰ মজাই বেলেগ এই ঠাণ্ডাৰ সময়ত বিশেষকৈ জিভা পুৰি যায় বুলি পুৰণা দিনলৈ উভতাই নিব পৰা বঢ়িয়া নমস্কাৰ মই বাবা প্ৰণৱ স্বাগতম জনাইছোঁ আজি আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ মই আছোঁ মৰিগাঁও জিলাৰ পৰা 25 কিলোমিটাৰ দূৰত অৱস্থিত বৰালিমাৰীত এয়া সকলোফালে আপোনালোকে দেখিছে এয়া মাকৈ খেতি আছে কুঁহিয়াৰ আছে আৰু দূৰত খুৰা এজনে কুঁহিয়াৰ পৰা মিঠৈ প্ৰস্তুত কৰি আছে গুড় আৰু তেওঁৰ পৰা আমি সকলোখিনি কথা জানিবলৈ চেষ্টা কৰিম কুঁহিয়াৰ খেতি কেনেকৈ কৰে আৰু কুঁহিয়াৰ খেতি কৰিলে কিমান টকা বছৰত লাভ হয় আপোনাৰ নামটো জনাব কানাই বিশ্বাস যেতিয়া কুঁহিয়াৰ ৰসটো উলিয়াইছিলে ৰসটো উলিওৱাৰ পাছত কিমান সময় লাগে মিঠৈ প্ৰস্তুত হওঁতে এনেদৰে জুইত কুঁহিয়াৰ পেৰুতে লাগে এক থালি কুঁহিয়াৰ পেৰুতে লাগে 1 ঘণ্টা 1.5 ঘণ্টা তাৰপিছত এইটো জাল কৰোঁতে লাগে 5 ঘণ্টাকে 6 ঘণ্টা 6 ঘণ্টা মিঠৈ এইটো বনাওঁতে জোৰাওঁতে লাগিব 1 ঘণ্টা 1.5 ঘণ্টা ঠাণ্ডা হওঁতে আচ্ছা তাৰপিছত আকৌ এইটো মিঠৈটো পাচি ভৰাওঁ বা টিং ভৰাওঁ ভৰাই থৈ পেলাই গুচি যাম পিছদিনাখন বজাৰত লৈ যাম বেচিম তাৰপিছত এই আমাৰ খৰচা পইচাটো ওলাব আপোনালোকে জমা নাৰাখে নেকি মিঠৈটো যে এতিয়া যেতিয়া দাম কমি থাকে বা তেনেকুৱা আপুনি মজুত ৰাখিলে পিছত যেতিয়া দাম বাঢ়ি গ'ল আপোনালোকে বিক্ৰী কৰাৰ ব্যৱস্থা ষ্টক ৰাখো তেনেকৈ ৰাখো একেবাৰে কম আপোনাৰ জীৱনত মিঠৈ একেবাৰে কম কিমান দামত বিক্ৰী কৰিছে আৰু আটাইতকৈ বেছি কিমান দামত বিক্ৰী কৰিছে একদম 7 টকালৈকে বিক্ৰী কৰিছোঁ 7 টকা মিঠৈ কেজি 7 টকা আৰু আটাইতকৈ বেছি কিমান দামত বিক্ৰী কৰিছে এতিয়া 6000 টকা বিক্ৰী কৰি আছোঁ 6000 হ'লে আপোনাৰ কিমান হ'ব 60 টকা কেজি 60 টকা কেজি 7 টকাৰ কাহিনীটো কওকচোন কিয় 7 টকালৈ নামি গ'ল কিয় 7 টকা মানে তেতিয়া খোৱা নাছিল ইমান সেয়া কিমান চনৰ কথা এইটো বহুত দিনৰ কথা মানে মোটামুটি 25 বছৰমান হৈছে মানে 1990 99 2001 2 3 এনেকুৱা হ'ব 7 টকা কেজিৰ পৰা আহি বৰ্তমান এতিয়া 60 টকা আৰু এনেকুৱা হৈছে এইবিলাক পেলাই দিব লগা হৈছে কিয় খালি মিঠৈটো ৰাখিছোঁ এইবিলাক চব পেলাই দিছোঁ এতিয়া আপুনি ক'লে যে এয়া 3000 টকাত বিক্ৰী এতিয়া 3000 হৈছে এতিয়া গৰুৰ খাদ্য হৈছে তেতিয়াতো গৰুক নোখোৱাইছিলে কিয় মানুহেতো গম নাপাইছিলে বা দাম বেছি হৈ আছিলে দাম কম সেইটো কাৰণে বিক্ৰী কৰা নাই লাভ নহয় নিজে পেলাই দিওঁ তাৰপিছত এতিয়া মিঠৈটোও বেচোঁ 7 টকা কেজি 8 টকা কেজি এতিয়া মিঠৈ কৰি পেলাই আমি ফস্তাইছোঁ কুঁহিয়াৰ খেতি কৰি পেলাই এতিয়া অইন ফচল নহয় অইন ফচল একো নহয় কুঁহিয়াৰ বাহিৰে এই নদী কিনাৰত মানুহ এই মাটি বালিৰ পৰা মাটি অইন ফচল একোৱেই নহয় খালি কুঁহিয়াৰ বাহিৰে একো নহয় তাত সেইটো কুঁহিয়াৰ লগাইছিলোঁ এতিয়া খোৱা মানুহ নাই দাম কমিছিল এইবিলাক পেলাই দিছিলোঁ খালি মিঠৈটোৱে মানে 7 টকা 8 টকাকৈ বেচিছিলোঁ আৰু অভাৰ কুঁহিয়াৰ হৈছিল যে মানুহে লগাইছিল অভাৰ হয় এতিয়াতো এতিয়া যেনেকুৱা মাকৈ খেতি হৈছে তেতিয়া কুঁহিয়াৰ খেতি কৰিছিলে এইবিলাক চব অঞ্চলত তেতিয়া দাম আমিও যেতিয়া সৰু আছিলোঁ অষ্টম নৱম মান শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়া গাঁৱত দেখিছিলোঁ কুঁহিয়াৰ আছিল 2-1 বা বহু কৃষকে কৰিছিল এতিয়াতো নাই বাদ দিছে কাৰণটো কি বুলি ভাবে পৰিশ্ৰম বেছি হয় বুলি বাদ দিছে মানুহে আৰু বহু মানুহৰ প্ৰয়োজনো হয় এতিয়া এইখিনিতে দেখিছোঁ আপোনালোক দুজনে লাগি আছে মোটামুটি ইয়াত মানুহ লাগিব 3টাকে মানুহ লাগিব 2-3টা বান্ধা লাগিব মানুহ আৰু পৰিশ্ৰমটো বেছি হয় লেতেৰা বেছি হয় সেইটো কাৰণে বহুত মানুহে বাদ দিছে কিন্তু মিঠৈ নহ'লে মাঘৰ বিহুত বৰা চাউলৰ জলপানখিনি খাই ভাল নালাগে দৈৰ সৈতে গতিকে মিঠৈটো লাগিবই মিঠৈ বিকল্প হ'ব নোৱাৰে লাগিবই কষ্ট হ'লেও আপুনি ভাবেনে 60 টকা দামত যদি বিক্ৰী কৰিব পাৰে আপোনালোকে উচিত মূল্যটো পাইছে উচিত মূল্য খাটনি হিচাপত তেওঁ কমেই হয় গৃহস্থ হিচাপত
আমাৰ যিমান বেছি হয় তিমান ভাল কষ্ট হিচাপত হয় কিন্তু ইফালে যদি আমি গ্ৰাহকৰ দৃষ্টিৰ পৰা চাওঁ অত্যাধিক দাম হ'লেওতো তেওঁলোকে কিনিবলৈ নোৱাৰিব গতিকে আপোনাৰো অলপ লাভ আৰু এতিয়া কুঁহিয়াৰ খেতিটো বন্ধ হৈ আছে হয় ভালে আছে ভালে আছে আপোনাৰ ভাল নামটো জনাবচোন মোৰ নাম শ্ৰী মহানন্দ বিশ্বাস হয় কিমান বছৰ হ'ল আপুনি খেতি বাতিৰ লগত জড়িত হোৱা আমাৰ মোটামুটি 25 বছৰে মানে হ'ল 25 বছৰ আপুনি 25 বছৰ কুঁহিয়াৰ খেতি কৰিছে 25 বছৰ কুঁহিয়াৰ খেতি কৰা নাই 20 বছৰ পৰা কৰিছো ধৰক 20 বছৰ মান হৈছে কুঁহিয়াৰ খেতিৰ লগত জড়িত হোৱা আৰু তাৰ বাদে অন্যান্য কি খেতিৰ লগত জড়িত ধান মৰা বটা সৰিয়হ মুঠতে খেতিয়ক বুলি ক'লে সব কৰিব লাগে সকলোখিনি প্ৰতি বছৰে আপুনি কৰে আৰু প্ৰতি বছৰে খেতি কৰে ইয়াত বানপানী হয় নেকি বাৰু বানপানী হয় বানপানী হ'লে আপোনাৰতো তেতিয়াতো বিশেষকৈ একো কৰিব নোৱাৰে বানপানী কুঁহিয়াৰ একো কৰিব নোৱাৰে বানপানীত কুঁহিয়াৰ একো নহয় নেকি একো নহয় মানে তল গ'লেহে মৰিব নহ'লে নমৰে অকণমান কওকচোন কুঁহিয়াৰ খেতিৰ বিষয়ে ধৰি ল'লোঁ মই 1 বিঘা কুঁহিয়াৰ খেতি কৰিব খুজিছোঁ 1 বিঘা কুঁহিয়াৰ খেতি কৰিব খুজিছোঁ 1 বিঘা কুঁহিয়াৰ খেতি কৰিব ল'লে খৰচ কিমানমান হ'ব মোৰ মিনিমাম আপোনাৰ লগৰ পৰা আদি কৰি 10,000 মান খৰচ হ'ব প্ৰথমতে তাৰপিছত আপোনাৰ নেক্সটত আকৌ মাটি দিব লাগিব সাৰ দিব লাগিব সাৰ মাটি দিয়াৰ পিছত আপোনাৰ আকৌ যেতিয়া ভাঙিব তেতিয়াহে খৰচ না আৰু মাজত খৰচই নাই আৰু এই কুঁহিয়াৰ ৰুবৰ কাৰণে যিবোৰ হেৰি লাগে কঠীয়া সেইখিনি আপুনি নিজৰ কৰা খেতিৰ পৰা ৰাখিব পাৰে আপুনি সেইটোৱে কৰে চাগে আমি সেইটোৱে কৰোঁ আৰু যদি বাহিৰৰ পৰা আনো তেতিয়াহ'লে 8-10,000 মান খৰচ হ'ব তেতিয়া অলপ বেছি পৰি যাব এদিনতে ৰুই শেষ কৰিব পাৰেনে এদিনতে ৰুই শেষ কৰিব নোৱাৰি মুঠতে আকৌ হেৰি দিব লাগে লাইন দিব লাগে যে মাটি খান্দি ড্ৰেইন খান্দিব লাগে ড্ৰেইন খান্দাৰ পিছত একদিনতে ক'ত হ'ব 2 দিনমান লাগিব ধৰক 1 বিঘা মাটি লগাওঁতে 4-5টা মান হাজিৰা লাগিব হৈ যাব 4-5টা মান হাজিৰা লাগিব ইয়াত হাজিৰা কিমানকৈ লয় এজন আমাৰ এতিয়া 400 টকা খোৱা বোৱা দিলে 400 টকা হয় আৰু তাত আপোনালোকে গোবৰ সাৰ আমাৰ ইয়াত নপৰে ইউৰিয়া বেছিভাগ আমি ইউজ কৰোঁ ইউৰিয়া DRP হয় এইবিলাকে আমি ইউজ কৰোঁ তাৰপাছত কি মাহত লগায় আপোনালোকে এইটো আপোনাৰ ভাদ্ৰ আহিনত লগাওঁ হয় কাটাৰ সময়ত আপোনাৰ অলপ দেৰি হয় মানে মাঘ বিহুৰ পৰা আৰু আৰম্ভ হয় একদম ফাগুনলৈকে চ'তলৈকে মানে 1 বছৰে লাগি যাব 1 বছৰ বেছি লাগে 1 বছৰ বেছি তেতিয়াহে কুঁহিয়াৰ কাটিব পৰা হয় 1 বিঘা মাটিত কুঁহিয়াৰ যিখিনি আপোনাৰ উৎপাদন হ'ল তাৰ পৰা কিমান মান আপোনাৰ মিঠৈ প্ৰস্তুত হয় গুড় প্ৰস্তুত হ'ব আপোনাৰ 10ৰ ওপৰত 10-12 কুইণ্টেল মান হৈ যায় 10-12 কুইণ্টেল 1 কুইণ্টেল কিমান মানত বিক্ৰী কৰে বৰ্তমান বজাৰ 6,000 টকা আছে 6,000 আগত কম আছিলে হয় এই বছৰ অলপ বাঢ়িছে দামটো তাৰ মানে আপুনি যদি 12 কুইণ্টেল পায় তেনেহ'লে 72,000 টকা 72 হয় খৰচ আপুনি ক'লে যে 10-15,000 আৰম্ভণিতে 10,000-15,000 হ'ব এতিয়া আপোনাৰ ভাঙোতে ধৰক আৰু হেৰি হ'ব 5,000 মান যাব এইখিনি খৰচ আৰু বাকীখিনি থাকিয়ে যাব আৰু মাজৰ সময়ত কিবা বাঢ়িবৰ কাৰণে বা অন্যান্য কিবা ভিটামিন সাৰ কিবা কিবি দিব লগা হয় নেকি মাজত অকণমান দিব পাৰে বেছি দিব নালাগে ইউৰিয়া সাৰ অকণমান মাৰি দিওঁ তাৰপিছত মাটি জপাই দিওঁ দেনে হৈ গ'ল পানী যোগান পানী দিব নালাগে কুঁহিয়াৰত পানী দিব নালাগে নেকি আৰু বানপানীটো কুঁহিয়াৰ বিশেষ একো ক্ষতি নহয় বানপানী তেনে ক্ষতি নহয় আপোনাৰ যেতিয়া তল যাব তেতিয়া সেইবিলাক বেয়া হ'ব তল নগ'লেকে আপোনাৰ একো নহয় আপুনি ইয়াৰ যিখিনি আপোনাৰ উৎপাদন হৈ যায় গুড় সেইখিনি আপুনি বজাৰত লৈ যায় নে বেপাৰী ইয়াৰ পৰা নিজে সংগ্ৰহ কৰে কেতিয়াবা বজাৰতে লৈ যাওঁ ঘৰত পৰা লৈ যায় বেপাৰী আহি মানে চবফালে হৈ যায় আৰু আজিকালি বহুতে কুঁহিয়াৰ খেতি কৰিবলৈ এৰিছে মানে বহুত মানুহ লাগে বুলি কয় কুঁহিয়াৰ খেতি লাগে হয় এতিয়া ঘৰৰ মানুহ আছোঁ বুলিহে কৰি আছোঁ নহ'লেতো 2টা হাজিৰা নন ষ্টপ 24 ঘণ্টা লাগি থাকিব আপুনি ক'লে যে ইয়াত 400 টকা হাজিৰা যদি চপাওঁতে কৰোঁতে সকলো সময়তে যদি মানুহ লগাব লগা হয় তেনেহ'লে আপোনাৰ উপাৰ্জনো বহুতখিনি কমি যাব আৰু সেইটো কাৰণে মানে কুঁহিয়াৰ খেতিত মানুহ কমিছে নেকি বাৰু মই সেইটো নহয় এতিয়া তাৰমানে আপোনাৰ বিশেষকৈ এইটো ছিজনটো হ'ল 1.5 বছৰীয়া এইটো উঠাওঁতে 1.5 বছৰ লাগে মাকৈটো কৰিলে বছৰত 2বাৰ উঠাব পাৰে মাকৈটো আপোনাৰ কম নহয় না 18-20লৈকে হয়
18-20 কুইণ্টেল হৈ যায় 2000 টকা হ'লেও 40,000 টকা মাহত 6 মাহত 40,000 পৰা 80,000 হৈ গ'ল সেনেকৈ সেইকাৰণে বাদ দিছে কুঁহিয়াৰ পৰা ইয়াত দেখিছোঁ ইফালে সিফালে যিমানখিনি আছে আপুনিতো মাকৈ খেতি কৰে মই মাকৈ খেতি কৰোঁ এতিয়া আপুনি কুঁহিয়াৰ মাকৈ দুইটা খেতিয়ে কৰি গম পাইছে যে দুইটাই গম পাইছোঁ এইটো 1.5 বছৰীয়া খেতি আৰু সেইটো 6 মাহীয়া 6 মহীয়া 6 মাহতে আপোনাৰ হাতলৈ পইচা আহিব পইচা আৰু কৃষক এজনৰ বাবে সোনকালে হাতলৈ পইচাটো আহিলে তেতিয়া আকৌ অন্য এটা খেতিত খৰচ কৰিব পাৰে উন্নতত কৰিব পাৰে চৰকাৰী সা সুবিধা পায়নে আপুনি পাইছেনে কৃষক হিচাপে সেনেকুৱা পোৱা নাই হয় এতিয়া চৰকাৰী বিভাগৰ সৈতে যোগাযোগ কৰিছে নেকি সেনেকুৱা এটা কৰিছিলোঁ এতিয়া কিবা কৰে আমাৰ ইয়া হেৰি কি কয় জেচিআই হয় মৰাপাটৰ যিটো হেৰি আছিলে আপুনি মৰাপাটৰ খেতিৰ লগত মৰাপাটৰ খেতি কৰোঁ কিমান বিঘামান কৰে 4-5 বিঘামান কৰোঁ বছৰ আপোনাৰ মুঠ মাটি কিমান আছে মুঠ মাটি 8-9 বিঘামান আছে সেইখিনিতে 4-5টা খেতি কৰে চৰকাৰী বিভাগৰ কোনোবা মানুহ আহেনে আপোনাৰ খেতি চাবলৈ এয়াতো সকলো ফালে কেৱল এতিয়া ধৰক আগে পিছে পোৱা নাই এইবাৰ ক্ষতিপূৰণৰ টকাটো দিছে ৰাইজে এয়া চৰকাৰৰ ফালৰ পৰা কিহত পালে সেয়া এইটো আপোনাৰ বানপানীৰ কাৰণে পাইছে কিমানমান পালে কিমান মানে এইটো কোনোবাই 7,000 পাইছে কোনোবাই 10,000 পাইছে কোনোবাই 5,000 পাইছে তাৰ কোনো নিৰ্ধাৰিত নাই আপোনাৰ গোটেই মাটি পানী হৈ গৈছিল নেকি মোৰ গোটেই মাটিয়ে পানী হৈছে আমি কিন্তু পোৱা নাই এই কাৰণটো কি এই মথাউৰিটো যিটো হ'ল সেইটো কাৰণে এইফালৰ যিমানখিনি কৃষক আছিলে সকলো এইখিনি পালে সেইফালৰখিনি নাপালে সেইফালে পানী হয়নে নহয় সেইফালে পানী নহয় সিফালে পানী নহয় এইফালে পানী হয় এইটো প্ৰতি বছৰ আপোনালোকৰ প্ৰতি বছৰে প্ৰত্যাহ্বান হৈ গ'ল দেখোন খেতি কৰিবই নোৱাৰিব এতিয়া কি ক'ব বাহিৰৰখিনি সেনেকুৱাই হৈছে ব্ৰহ্মপুত্ৰত পানী বাঢ়িলেতো পানী উঠিবই হয় চলিব ভালকৈ পাৰি আছেনে বাৰু আপোনালোকৰ পৰিয়াল চলি আছো আৰু যেনে তেনে ভাল বেয়াৰ মাজেদি চলি আছো আৰু এই মাটিখিনিতো সম্পূৰ্ণ নিজৰে আপোনাৰ নিজৰ আধি বা অন্যান্য কিবা খেতি বাতিৰ লগত নাই এইখিনি নিজৰ মাটি নিজে কৰোঁ বেংকৰ পৰা লোন চোন লৈছে নেকি নাই সম্পূৰ্ণ নিজা খৰচতে কৰি আছে নিজা খৰচতে কৰি আছে ইউটিউব ফেচবুকত আছেনে নাই আপোনালোক ইউটিউবত নাই ফেচবুকত আছো চাইনে ভিডিঅ'বোৰ কৃষি সম্পৰ্কীয় চাই কেতিয়াবা চাওঁ ক'ত কি হৈ আছে বা এই কৰি থকা কামবোৰৰ বিষয়ে ফেচবুকত আপুনি জনাই নে নজনাই নাই এইবিলাক আৰু ইমান অভিজ্ঞতা নাই না হয় হয় মোবাইল চলাব লাগে চলাওঁ চাব লাগে লোকৰটো চাওঁ এইখিনিয়ে আৰু ইউটিউবত আপুনি ভিডিঅ'বোৰ চাই চাগে খেতি সম্পৰ্কীয় চাওঁ কেতিয়াবা নতুন নতুন প্ৰযুক্তি আহিছে আজিকালি খেতি বাতি কৰিও বিভিন্ন ঠাইৰ মানুহে সফল হৈছে বাইদেউ আপোনাৰ ভাল নামটো জনাব মোৰ নাম পলিমণি বিশ্বাস পলিমণি বিশ্বাস আগতে ইয়াৰ লগত ইয়াত জানিছিল নে কুঁহিয়াৰ খেতিৰ বিষয়ে আমাৰ আগতে জনা নাছিলো আপোনাৰ মাৰ ঘৰতো নাই আমাৰ ঘৰত এইবিলাক সেই অঞ্চলত নাছিল সেই অঞ্চলতে নাই ইয়াত আহি দেখিছো আৰু পাইছো নিজে কৰিবও লগা হ'ল আৰু কৰি এতিয়া সকলোখিনি দেখা পিছত নকৰোগৈ থাকিবও নোৱাৰো নাজানা কাম এটা পাৰিলে জানিবলৈ কৰিবলৈ মন যায় এতিয়াতো কৰিবই লাগিব আৰু দুইজনে মিলি গোটেইখিনি চম্ভালিব লাগিব কেতিয়াবা ৰাতিও হয় চাগে আপোনালোকে ৰাতিও পগায় কেতিয়াবা 10টা বাজি যায় ৰাতি যথেষ্ট ইয়াৰ পৰা যিমানখিনি লেতেৰা হয় সকলোখিনি গেট হিচাপে জমা হয় আৰু আপুনি আনি ইয়াত টিঙত ভৰাই থৈ দিওঁ আৰু এইখিনি কি কামত ব্যৱহাৰ হয় এইখিনি আপোনাৰ গৰু খোৱা হ'ব গৰু খাদ্য হৈ যাব আপুনি বিক্ৰী কৰে নে নিজৰ গৰুৰ বাবে বিক্ৰী কৰোঁ নিজৰ গৰুকো খুৱাওঁ কি হিচাপত ব্যৱহাৰ মানে বিক্ৰী হয় আপোনাৰ কুইণ্টেল হিচাপতে বিক্ৰী হ'ব কুইণ্টেলৰ দাম 3,000 মান 3,000 টকা এইটো মিঠৈ একৰকম এইটোৱে মিঠৈ বুলি ক'ব পাৰি খাব পাৰি এয়া আপোনাৰ যে হেৰি বনায় ফেক্টৰী যে লাল বনায় ক'ৰ পৰা বনায় মিঠৈৰ লালটো ইয়াৰ পৰাই বনায় ভাল মিঠৈনি ক'ত দুই এটাত পুচিব এইবিলাকে ইউজ কৰে এয়াই ব্যৱহাৰ কৰে আৰু যদি গৰুকো খোৱাও তেনেহ'লে ভাল পশু খাদ্য কাৰণ মিঠৈ যিমানখিনি গুণাগুণ আছে ইয়াততো থাকিবই ইয়াতে আছে মিঠৈটো একেই এইটো মানে অলপ খোলা এইটো বগা আচ্ছা এইটো জনা নাছিলো কিন্তু মানে খেতিয়কৰ কাৰণে সেইটোৱে ভাল যে সকলোখিনি বস্তুৱে ব্যৱহাৰ হয় এতিয়া এইফালে আমি যিমানখিনি দেখিছোঁ কুঁহিয়াৰ আপুনি যিমানখিনি চেপি ৰস উলিওৱাৰ পাছত যিখিনি সিঠা হিচাপে ৰৈ গ'ল সেইখিনি ইয়াত খৰি হিচাপে ব্যৱহাৰ কৰিব পাৰিলে আৰু ইয়াত যিমানখিনি আপোনাৰ ইয়াত গেট হিচাপে জমা হৈছে অতিৰিক্ত যিখিনি আমি খাব নোৱাৰোঁ মানুহে খাব নোৱাৰোঁ সেইখিনি ইয়াত আকৌ খাদ্য হিচাপে ব্যৱহাৰ হৈ গ'ল
প্ৰকৃতিৰ সৈতে আমি মানে কৃষক কিমান বেছি সাঙুৰ খাই আছো নহয় জানো একো পেলনি নাযায় হয় হয় বহু কৃষকে অভিজ্ঞতাৰ পৰা লাভ কৰা জ্ঞান এই প্ৰযুক্তিটোতে সোমাই আছে কি প্ৰযুক্তি কৃষকসকলে যেতিয়া এনেদৰে মিঠৈ প্ৰস্তুত কৰি থাকিব লাগিব তেওঁলোকে গম পাব লাগিব যে মিঠৈ প্ৰস্তুত হৈ উঠিছে নে নাই আৰু এনেদৰে ইয়াৰ পৰা লৈ ফুকি দিলে যদি বেলুনৰ দৰে কিছু উৰি যায় তেনেহ'লে মিঠৈ প্ৰস্তুত হৈছে আৰু যদি মই দুবাৰ চালোঁ নাই হোৱা তাৰ মানে আৰু কিছু সময় পগাব লাগিব তেতিয়াহে মিঠৈ প্ৰস্তুত হ'ব এতিয়া আপুনি কৈছে যে 9 বিঘা মাটিতে কৰি আছে পৰিকল্পনা ভৱিষ্যতে কিবা কৰিছেনে আৰু মাটি ল'ব বা এইখিনিকে আৰু ল'ম বুলি আশা আছে এতিয়া কি হয় ঈশ্বৰে কি কৰে হয় কষ্টটো কৰিয়ে আছে এই আপুনি যিমানখিনি পৰিশ্ৰম কৰিছে সেই অনুসাৰে দামবোৰ পায় নাই বাৰু খেতি বাতি এতিয়া ধৰক অকল আমাৰ বুলিয়ে নহয় ৰাইজে যদি ভাল পাইছে তেতিয়াহ'লে আমাৰো হৈছে আৰু ৰাইজৰ যদি পুচিছে হয় ৰাইজৰ লগতে থাকিব লাগিব না হয় হয় মানে এনেকুৱা হয় পৰিয়ালত যিমানখিনি মানুহ আছে খৰচটো বাঢ়ি গৈ থাকে আপুনি এতিয়া খেতিৰ হিচাপকে চাওক আগতে এবিঘা মাটিত আপুনি হাল বাবলৈ যিমানখিনি খৰচ হৈছিলে এতিয়া ট্ৰেক্টৰ লগালে খৰচটো বাঢ়ি গৈ আছে খৰচটো বাঢ়ি গ'ল আৰু শ্ৰমিকৰে আগতে যদি 300 টকা হাজিৰা আছিল এতিয়া 400 500 বাঢ়ি গৈ থাকিব আৰু ঠিক তেনেদৰে বস্তুৰ দামটো নাবাঢ়ে বস্তুৰ দামো বাঢ়ি আছে মানে আপুনি বিক্ৰী কৰিবলৈ গ'লে দাম নাবাঢ়ে কিন্তু আপুনি কিনিব গ'লে দামটো বাঢ়ে সেইটো হয় খেতিটো সকলো জেগাতে হয় যেতিয়া খেতি বাতি গমেই পাইছে যে কোনোবা ঠাইত ফুলকবি বন্ধাকবি 2 টকা 3 টকা কেজিত 2 টকা 3 টকা কেজিতে পায় কিন্তু আপুনি কিনিব গ'লে 30 টকা 40 টকাৰ 50 টকাও লাগিব পাৰে 50 টকাও লাগিব পাৰে এইটো কি বুলি ভাবে কি কাৰণে হয় এই সমস্যাবোৰ আমি কেনেকৈ কম বেপাৰীবিলাকে য'ৰ পৰা আনে তাতে অলপ সিহঁতৰ 2 পইচা লাভ লাগে বুলি সিহঁতে বেছি দামত বিক্ৰী কৰে আৰু হয় সেইটো কাৰণে কিন্তু কৃষকৰটো এতিয়া এটকা 2 টকা বেছি পোৱা নাই না কৃষকেনো কিমান পাইছে এটকা 2 টকা পালে তেওঁলোকে কি লাভ হ'ব বাৰু আমি আৰু অধিক কথা জানিম আৰু বগী ফেন খাম আপোনাৰ হ'ব দিয়ক অলপ বহক নিশ্চয় হৈ গৈছে আৰু